তো আনফৰ্চুনেট এটা ইনসিডেন্ট হৈছিল এগৰাকী মহিলাক বাছত ফিজিক্যালি এছল্ট কৰা বুলি আমি খবৰ পাইছিলোঁ সেইমতে আমাৰ যোনখিনি টেকনিক্যাল এনালাইসিস আছে মোবাইল টাৱাৰ ডাম্প আৰু CCTV ফুটেজ এইখিনি আৰু তেখেতৰ ষ্টেটমেণ্ট লৈ পেলাই আমি আজি 5খন গাড়ী ডিটেইন কৰিছিলোঁ সাসপেক্টেড তাৰ ভিতৰত এখন গাড়ী যোনখন AS 24C 6111 এখন হাইলাকান্দি ৰেজিষ্ট্ৰেশ্যন হয় এখন গাড়ী CCTV ফুটেজ প্লাস তেখেতৰ লোকেশনস মিলাই পেলাই এই গাড়ীখন সাসপেক্টেড আমি ধৰা পৰিছোঁ তেখেতৰ লগত ভেৰিফাই কৰিছোঁ এজন একিউজড তেখেতে চিনাক্তও কৰিছে সেইমতে আমি দুজন মানুহক এৰেষ্ট কৰিছোঁ এজনৰ নাম জাছিমউদ্দিন লস্কৰ তেখেত প্ৰাজগামৰ হয় আৰু এজন আবু সালাম তেখেত শিলচৰৰ হয় সো এতিয়া বাকি ইনভেষ্টিগেশ্যন আমি চাম কিবা বেলেগ এংগেলো আছে নেকি কেছটো আৰু কিবা জড়িত থকা সম্ভাৱনা আছে আমি গম পাবনে তিনিজন আছিল এতিয়া দুজন এৰেষ্ট হৈছে আৰু বাকি যদি বেলেগ মানুহ ইনভলভ এটো আছে আমি ফাৰ্দাৰ ইনভেষ্টিগেশ্যনত কথাখিনি ওলাব এই যিজনক আপোনালোকে যি দুজনক এৰেষ্ট কৰিছে তেওঁলোক কিবা গাড়ী ড্ৰাইভাৰ না আন কোনো মানুহ এজন গাড়ী ড্ৰাইভাৰ আৰু এজন গাড়ী পেছেঞ্জাৰ টাইপ আছিল আমি এতিয়া যোনটো প্ৰিলিমিনাৰী আমি গম পাইছোঁ এতিয়া এৰেষ্ট কৰাৰ পিছত আৰু বৰ্তমানে তাইৰ শাৰীৰিক অৱস্থা তেখেত এতিয়া ষ্টেবল আছে আমি আজি ডক্টৰৰ লগত কথা পাতিছিলোঁ হোপফুলি আজি তেখেতক ৰিলিজ কৰিব চিভিল হস্পিটেলত তাইক কিবা মাৰপিট কৰিছিল তেওঁ মেডিকেল ৰিপৰ্টটো ক্লিয়াৰলি আহিলে গম পাম এক্সটাৰ্নেলি আমি একো এনেকুৱা সিভিয়াৰ আমি ইঞ্জুৰি দেখা নাই কিন্তু মেডিকেল ৰিপৰ্ট আমি ৱেইট কৰি আছোঁ এটা বৰ্ড ফৰ্ম কৰিছে চিভিল হস্পিটেলত সেইটো মতে মই ফাৰ্দাৰ আপডেট দিব পাৰিম গাড়ীটো কি আছিল টেম্পোৰাৰটো ASCC ৰেজিষ্ট্ৰেশ্যনটো হাইলাকান্দি